নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। চাৰিওফালে কেৱল বস্তুৰ দামেই বাঢ়ি আছে, বাঢ়িয়ে গৈ আছে। দিল্লীত কিজান ইমান সোনকালে গৰমো নাবাঢ়ে যিমান সোনকালে ভাৰতবৰ্ষত বস্তুৰ দাম বৃদ্ধি পাই গৈছে। আপোনালোকে হয়তো খুব কম শুনা পাইছে বস্তুৰ দাম কমাটো, কিন্তু দাম বঢ়াটো আকৌ সঘনাই হৈ আছে। আজি বোলে এইটো বস্তুৰ দাম বাঢ়িছে, কালিলৈ বোলে এইটো বস্তুৰ দাম বাঢ়িছে। আল্টিমেটলি ক'বলৈ গ'লে আমাৰ সৰ্বসাধাৰণ মানুহৰ পকেটত অচৰ পৰি গৈছে, পকেটত মানে ফৰক পৰি গৈছে। পকেট দিনক দিনে পাতলা হৈ গৈছে, বেংক একাউণ্টত দিনক দিনে সংখ্যাবিলাক কমি আহিছে, হয়নে নহয় বাৰু? তো বন্ধু বান্ধৱীসকল, চাৰিওফালে কেৱল বস্তুৰ দামেই বৃদ্ধি হৈ আছে। তো সেই সময়তে খবৰ ওলাইছে GST কাউন্সিলৰ তৰফৰ পৰা কিছু বস্তুত দাম বঢ়াইছে, কিছু বস্তুত GST কমাইছে। মানে চৰকাৰে যি নেকি টেক্স লয়, কিছু বস্তুত সেই টেক্সটো বঢ়াই দিছে আৰু কিছু বস্তুত আকৌ টেক্সটো কমাই দিছে। তো মই আজি আপোনালোকক তাকেই জনাম, বা এই ভিডিঅ'টোত তাকেই জনাম যে নতুনকৈ আমাৰ ভাৰত চৰকাৰৰ GST কাউন্সিলেনো কোনবিলাক বস্তুত কিমান % GST ইনক্ৰিজ কৰিলে আৰু কোনবিলাক বস্তুত কিমান % GST কমালে, তো তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। চাৰিওফালে যিহেতু এতিয়া বস্তুৰ দাম বৃদ্ধি পায়েই আছে, অনলাইনত কিবা এটা কিনিবলৈ যাওক আপোনালোকে তাতো সেই একেই অৱস্থা, অফলাইনত কিনিবলৈ যাওক অনলাইনতকৈ 5-6 হাজাৰ টকা বেছি লৈ তেওঁলোকে বস্তু। তো সেই সময়তে যদি আপোনালোকে ডিছকাউণ্ট পাব বিচাৰে কিবা কিবি বস্তু ক্ৰয় কৰাৰ সময়ত, তো আপোনালোকে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ৱেবছাইট দিছোঁ, যিটো ৱেবছাইটত আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব পাৰিব সহজতে, আপোনালোকে লোন পাই যাব সহজতে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে এপ্লাই কৰক। তো এতিয়া যাওক, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ ক্লিক কৰি আপোনালোকে এপ্লাই কৰক ক্ৰেডিট কাৰ্ডৰ কাৰণে, লোনৰ কাৰণে। লোন আৰু ক্ৰেডিট কাৰ্ড দুয়োটাই আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ ফালে। মই শ্ৰীবান্তি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ পৰা 2-3 বছৰ আগত মানুহৰ ইনকম যিটো আছিলে, বৰ্তমানেও মানুহৰ ইনকম সেই একেই আছে। আগতে যদি কোনো এজন ব্যক্তিয়ে হাজিৰা কৰিছিলে, তো তেখেতৰ যদি ডেইলি হাজিৰা 5,500 টকা আছিলে, এতিয়াও সেই ব্যক্তিজনৰ ডেইলি হাজিৰা সেই 500 টকাই আছে। হাজিৰা কিন্তু বৃদ্ধি পোৱা নাই, সেই একেই আছে। কিন্তু সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ, বস্তুৰ দাম কিন্তু দিনক দিনে বাঢ়ি গৈছে। আজিৰ পৰা 2-3 বছৰত আলুৰ দাম যিমান আছিলে, এতিয়া কিন্তু তাতকৈ বাঢ়িছে। পিঁয়াজৰ দাম যিমান আছিলে তাতকৈ কিন্তু বাঢ়িছে। নিমখৰ দাম যিমান আছিলে তাতকৈ কিন্তু বাঢ়িছে। চেনিৰ দাম যিমান আছিলে তাতকৈ কিন্তু এতিয়া বাঢ়ি গৈছে। মুঠৰ ওপৰত ইনকম মানুহৰ সমানেই আছে, কিন্তু বস্তুৰ দামবিলাকহে বাঢ়ি গৈছে। হয়নে নহয়? আপোনালোকে মোৰ লগত এগ্ৰী হয়নে নহয়? আপোনালোকে নিজেই এবাৰ এনালাইজ কৰি চাব আজিৰ পৰা 2-3 বছৰ আগৰ কথা। আগতে মানুহৰ বেংকৰ একাউণ্টত এটলিষ্ট পইচা 2 টকা হ'লেও আছিলে, এতিয়া মানুহৰ বেংকৰ একাউণ্টৰ পৰা পইচা দিনক দিনে মাইনাছ হৈ গৈ আছে। তো কিহৰ কাৰণে? এইবিলাক সম্পূৰ্ণ ডিপেণ্ড কৰে বস্তুৰ দামৰ ওপৰত। বস্তুৰ দাম বাঢ়িছে, তাৰ ফলত মানুহে কাম বন নলগোৱা হৈছে, মানুহে কামৰ অভাৱ ঘটিছে, মানে ঢেৰ কথা। আৰু যি কি নহওক, GST কাউন্সিলৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে কি বস্তুতনো কিমান % GST আৰোপ কৰিছে আৰু কিমান % GST কমালে, তো সেই বিষয়ে জানি লওঁ আহক। তো বন্ধু বান্ধৱীসকল, যিবিলাক নেকি কেঞ্চাৰ মেডিচিন আছে, কেঞ্চাৰ মেডিচিনত এতিয়া 12%ৰ পৰিৱৰ্তে 5% GST লগাব বুলি কৈছে। আগতে 12% GST লগাইছিলে, এতিয়া 5%, মানে প্ৰায় 7% GST কমাই দিছে। যিবিলাক নমকিন আছে, মানে ধৰি লওক আপোনাৰ চানা, ভুজিয়া, এইবিলাক যিবিলাক নমকিন আছে, নমকিনত আগতে GST লগাইছিলে 18%, এতিয়া 12% GST কৰি দিছে বুলি জনাইছে। আগতে 18% GST আছিলে, এতিয়া 12%, মানে 6% GST কমাই দিছে। তাৰপাছত গাড়ী বা মটৰচাইকেলৰ যিবিলাক নেকি পাৰ্টছ বা যিবিলাক নেকি চিট, সেইবিলাকত আগতে 18% GST লৈছিলে, এতিয়া 28% GST ল'ব। অৰ্থাৎ আগতে আপোনাৰ মানে 18% লৈছিলে, এতিয়া 10% আৰু বঢ়াই দিছে, এতিয়া 18% ল'ব। তাৰপাছত লাইফ ইঞ্চুৰেঞ্চ, হেল্থ ইঞ্চুৰেঞ্চ, এইবিলাকত 18% GST লগোৱাৰ কথা উল্লেখ কৰিছে। আপোনালোকে যদি এটা হেল্থ ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম জমা দিবলৈ যায়, তাত মানে 18% GST লগাব বুলি কৈছে। মানে 100 টকাৰ প্ৰিমিয়ামত আপোনালোকে 18 টকা এনেই ভৰিব লাগিব চৰকাৰক, কাৰণ আপুনি 100 টকাটো জমা কৰি আছে না।
তো বন্ধু বান্ধৱীসকল জিএসটি কাউন্সিলে কিন্তু এটা বস্তুৰ বেয়া কাম কৰিছে সেইটো হৈছে কেঞ্চাৰ ৰোগত আগতে 12% আছিল তো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছিলে যে সম্পূৰ্ণৰূপে কেঞ্চাৰ ৰোগত ট্যাক্স ফ্ৰী কৰি দিব বুলি কিন্তু কোটা ট্যাক্স ফ্ৰী দেখোন নকৰিলে 5% ট্যাক্স ৰাখি থৈ দিলে মানে 100 টকাৰ এটা মাল যেতিয়া কোনো এজন ব্যক্তিয়ে বিক্ৰী কৰিব কেঞ্চাৰ মেডিচিন তাৰ 5% মানে 5 টকা শতকৰা 5 টকা চৰকাৰক পৰিশোধ কৰিব লাগিব বা যেতিয়া নেকি কোনো এজন ৰোগীয়ে মেডিচিন ক্ৰয় কৰিব কেঞ্চাৰৰ মেডিচিন তো সেই কেঞ্চাৰ মেডিচিনটোত 5 টকা এটা তেখেতে চৰকাৰক দিব এনেই দিব চাওকচোন বাৰু দামটো এনেই বৃদ্ধি পালে হয় না নহয় তো বন্ধু বান্ধৱীসকল কেঞ্চাৰ মেডিচিনৰ দামটো একেবাৰে মানে ধৰি লওক জিএসটি একেবাৰে নীল কৰিম বুলি কৈছিলে কিন্তু কৰিব নোৱাৰিলে কাৰণ খবৰ ওলোৱা অনুসৰি এতিয়া দিনক দিনে মানুহৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কেঞ্চাৰ পেশেন্টৰ সংখ্যা বৃদ্ধি পাইছে গতিকে মেডিচিনৰ বেছিকৈ বিক্ৰী হ'ব গতিকে চৰকাৰে যদি তাত জিএসটি নীল কৰি দিয়ে চৰকাৰটো লোকসান হ'ব ভাই তো সেই কাৰণে 5% এটা কি কৰিছে জিএসটি ধৰি দিছে তো বন্ধু বান্ধৱীসকল এই কেইটা বস্তুৱে বিশেষকৈ জিএসটি কাউন্সিলে যোৱাকালি দাম কমাইছে বা দাম বঢ়াইছে তো আপোনালোকে কোনটো বস্তু বেছিকৈ ব্যৱহাৰ কৰে কমেন্ট এটা কৰি জনাব এই গোটেই কেইটা বস্তুৰ ভিতৰত মই কেৱল নমকিনটো মানে যেটো নেকি ভুজিয়া চানা ভুজিয়া কিবা কিবি এই বিলাক মই বেছিকৈ ব্যৱহাৰ কৰো আৰু যেটো নেকি আপোনাৰ জিএসটি কমিছে গতিকে ভাল পাইছো বেয়া পোৱা নাই আগতে 18% আছিল এতিয়া 12% কৰিছে মানে 6% জিএসটি কমাই দিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় বিনিছো ধন্যবাদ জয়